এইটো আমাৰ গোৱালপাৰা সামৰিক চিকিৎসালয়। এইটো আপোনাৰ চিকিৎসালয়ৰ এইটো এক্সৰে কোটা হয়। এক্সৰে কোটাত ইমান মানুহ বহি আছে, এনেকুৱা মানুহ চাওক এক্সৰে কৰাৰ কাৰণে বহি আছে, কিন্তু তেওঁলোকৰ ৰিলেশ্যনৰ মানুহগিলা আগত লৈ এক্সৰে কৰাই আছে, কিন্তু সব মানুহগিলা লাইনত এনেকৈ থিয় দি আছে, বহি আছে, তেওঁলোকক এক্সৰে কৰা নাই। আৰু বাকী তেওঁলোকৰ যিবিলাক ৰিলেশ্যন মানুহ সব লৈ আছে। কথাটা হয় না নহয়? কওকচোন আপোনালোকে। তেওঁলোকে ৰিলেশ্যন মানুহ লৈ আছে, চিনাকি মানুহ লৈ আছে, বাকী সাধাৰণ মানুহগিলা মানে লোৱা নাই নেকি? আপুনি কি কয়? লৈ আছে। তেওঁলোকে চিনাকি মানুহ লৈ আছে, বাকী সাধাৰণ মানুহ মানে লোৱা নাই। বাকী সাধাৰণ মানুহ লোৱা নাই নেকি? এনেকৈ কিমান সময় আহিছে আপোনালোকে? সব উল্টা পাল্টা চলি আছে নেকি? কেনেকৈ উল্টা পাল্টা চলি আছে? আচ্ছা, এইবিলাক চাওক, মানে তেওঁলোকৰ যিবিলাক চিনাকি মানুহ ৰিলেশ্যনৰ মানুহ এইবিলাক চব আগত লৈ যায়, আৰু সাধাৰণ মানুহগিলা এনেকৈ মানে ইয়াতে ৰখি আছে। এইবিলাক মানুহ মানে ইয়াতে এই এক্সৰে ৰুমত 100 টকা দিছে না? কেতিয়া দিছে? আৰু দিছে? কেতিয়া দিছে? কালি দিছে নাকি? পৰহি দিছে, 100 টকাও দিছে। এই এতিয়ালৈকে ৰিপৰ্ট দিয়া নাই। ইয়াতে চৰকাৰী এক্সৰে কোঠাত মানে তেওঁলোকে ভিতৰৰ পৰা পইচা লৈ আছে, কিন্তু মানুহগিলাৰ আপোনাৰ ৰিচিপ্ট দিছে নেকি? 100 টকা ৰিচিপ্ট দিছে নেকি? ৰিচিপ্ট দিয়া নাই। এইটো গোৱালপাৰা সামৰিক চিকিৎসালয়, এক্সৰে কোঠাত পইচা লৈ আছে, কিন্তু ৰিচিপ্ট দিয়া নাই। আৰু সাধাৰণ মানুহগিলাক এনেকৈ মানে ৰখাই আছে। সাধাৰণ মানুহবিলাক মানে নিদিয়ে, এক্সৰে কৰিবলৈ নিদিয়ে, পইচা লৈ তেওঁলোকৰ চিনাকি মানুহ হ'লে দিয়ে আৰু পইচা লৈ কিনে দিয়ে, কিন্তু সাধাৰণ মানুহবিলাক এনেকৈ সব মানুহবিলাক ভিৰ লগাই আছে, কিন্তু তেওঁলোকে ইয়াৰ পৰা এক্সৰে কৰি দিয়া নাই।